নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰত ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আৰু বিহাৰত নীতিশ যুগৰ অন্ত পৰিব আজি বিয়লি 3 বজাত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু কাইলৈ বিহাৰত নতুন মুখ্যমন্ত্ৰী হ'ব আজি বিয়লি 3 বজাত পদত্যাগ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু কাইলৈ এগৰাকী নতুন মুখ্যমন্ত্ৰী হ'ব বিহাৰৰ ৰাজনীতিত ঐতিহাসিক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আৰু বিজেপিত হয়তো প্ৰথমবাৰৰ কাৰণে বিজেপিৰ পৰা কোনোবা এগৰাকী মুখ্যমন্ত্ৰী হ'ব আৰু এনেকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বিহাৰৰ পৰা বিহাৰত আজি বিয়লি 3 বজাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ পত্ৰ দাখিল কৰিব আৰু কাইলৈ বিহাৰে পাব এগৰাকী নতুন মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং দেশৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰত নীতিশ যুগৰ অন্ত বিহাৰত নীতিশ যুগৰ অন্ত পৰিছে আজি পদত্যাগ কৰিব সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী হোৱা নীতিশ কুমাৰে নীতিশৰ পদত্যাগে প্ৰথমবাৰলৈ বিজেপিৰ একক নেতৃত্বত এনডিএ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে পুৱা 11 বজাত নীতিশ কুমাৰৰ শেষৰখন বৈঠক আজি পুৱা 11 বজাত শেষৰখন বৈঠক আছে বিয়লি 3 বজাত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে বিয়লি 4 বজাত শিৱৰাজ সিং চৌহানৰ উপস্থিতিত নিৰ্বাচিত হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে দুটা দশকৰ ৰাজ্যিক ৰাজনীতিৰ পৰা বিদায় মাগিছে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ দৌৰত আটাইতকৈ আগত আছে সম্ৰাট চৌধুৰী আটাইতকৈ আগত আছে চৰ্চাত আছে নিত্যানন্দ ৰায়ৰ নামো চৰ্চাত দুগৰাকীকৈ নেতাৰ নাম আছে আৰু কাইলৈ পুৱা 11 বজাত ৰাজভৱনত অনুষ্ঠিত হ'ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ আনহাতে নীতিশ কুমাৰৰ পদত্যাগৰ মাজতেই পুত্ৰ নিশান্ত কুমাৰৰ জেডিইউত যোগদান নীতিশ কুমাৰৰ এই পদক্ষেপে সমগ্ৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে আৰু এনডিএ চৰকাৰ গঠন হৈছিল আৰু তাৰ পিছতে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ হিচাপে শপত গ্ৰহণ লৈছিল আৰু আজি দেশৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে এগৰাকী মুখ্যমন্ত্ৰী নিজৰ কাৰ্যকালতেই পদত্যাগ কৰিব মুখ্যমন্ত্ৰীৰ পদৰ পৰা আৰু কাইলৈ বিহাৰে লাভ কৰিব এখন নতুন চৰকাৰ এগৰাকী নতুন মুখ্যমন্ত্ৰী লাভ কৰিব বিহাৰে প্ৰায় দুটাকৈ দশক ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে থকা নীতিশ কুমাৰ যুগৰ অন্ত পৰিছে আৰু আজি বিয়লি 3 বজাত নীতিশ কুমাৰে পদত্যাগ পত্ৰ দাখিল কৰিব আজি নীতিশ কুমাৰৰ অন্তিমখন কেবিনেট বৈঠক আছে আৰু তাৰ পিছতেই বিয়লি 3 বজাত পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে বিহাৰত ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এনেকুৱা পৰিৱৰ্তন কেতিয়াও হোৱা নাই কাৰ্যকাল চলি থকাৰ মাজতেই এগৰাকী মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে আৰু প্ৰথমবাৰলৈ বিজেপিৰ পৰা হয়তো এগৰাকী মুখ্যমন্ত্ৰী হ'ব বিহাৰত দুটাকৈ দশক ধৰি বিহাৰত নিজৰ ৰাজনীতিৰ ভেটি সুদৃঢ় কৰি ৰাখিছিল নীতিশ কুমাৰে আৰু এনডিএ চৰকাৰ বিহাৰত গঠন হৈছিল আৰু বৰ্তমান সময়ত পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে বিহাৰৰ ৰাজনীতিত ঐতিহাসিক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব বিহাৰত নীতিশ যুগৰ অন্ত পৰিব প্ৰায় দুটাকৈ দশক ধৰি নীতিশ কুমাৰে বিহাৰৰ ৰাজনীতিত নিজৰ ভূমিকা অৱলম্বন কৰি আহিছিল আৰু বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএৰ সৈতে যোগ দিছিল জেডিইউৱে আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰিব আজি মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব নীতিশ কুমাৰে আৰু হয়তো সম্ৰাট চৌধুৰী তাৰ সমান্তৰালকৈ নিত্যানন্দ ৰায় দুগৰাকী নেতাৰ নাম চৰ্চাত আছে সম্ৰাট চৌধুৰী বিহাৰৰ ডেপুটি চিফ মিনিষ্টাৰ গতিকে কাইলৈ দিনটোলৈ অপেক্ষা কাইলৈ বিহাৰত কোনে মুখ্যমন্ত্ৰীৰ আসনত বহিব সেয়া লক্ষণীয় হৈ পৰিব নীতিশ যুগৰ অৱসান আৰু নতুন যাত্ৰা বিহাৰত নতুন যাত্ৰা আৰম্ভ হ'ব বিহাৰক পৰিৱৰ্তনৰ দিশে এক নতুন দিগন্তৰ দিশে লৈ যোৱাৰ কাৰণে এনডিএ চৰকাৰে চেষ্টা চলাইছে আৰু এগৰাকী নতুন মুখ্যমন্ত্ৰীৰ হয়তো বিহাৰত প্ৰয়োজন আছিল
আৰু তাৰ কাৰণেই বিজেপিয়ে এগৰাকী নতুন মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব, যাৰ ফলত বিহাৰে এক নতুন মাত্ৰা পাব, বিহাৰত উন্নয়নৰ গতি তীব্ৰ হ'ব, খৰতকীয়া হ'ব। দেখিবলৈ পোৱা গৈছিলে লাল্লু যাদৱৰ পৰা আৰম্ভ কৰি বিহাৰত যি ধৰণৰ ৰাজনীতি চলিছিলে, সেই ৰাজনীতিৰ ফলত বিহাৰত বছৰ বছৰ ধৰি বিহাৰৰ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছিলে। বৰ্তমান পৰ্যন্ত বিহাৰত কিন্তু এক প্ৰকাৰ অত্যাধুনিক উন্নয়নো হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে NDA চৰকাৰে হয়তো বা বিজেপিয়ে এগৰাকী নতুন মুখ্যমন্ত্ৰীক আসনত বহুৱাব আৰু কাইলৈ সেইগৰাকী মুখ্যমন্ত্ৰীৰ নাম স্পষ্ট হৈ পৰিব। আৰু আজি বিয়লি 3 বজাত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নীতিশ কুমাৰে। আৰু কাইলৈ বিয়লি মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ ল'ব, নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। পুৱা 11 বজাত আজি নীতিশ কুমাৰৰ অন্তিমখন বৈঠক। বিয়লি 3 বজাত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে। বিয়লি 4 বজাত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বৈঠকতো মিলিত হ'ব আৰু এগৰাকী নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন হ'ব। মুখ্যমন্ত্ৰীৰ দৌৰত বা নীতিশ কুমাৰৰ উত্তৰসূৰী কোন বুলি ক'বলৈ গ'লে তেন্তে দুগৰাকীকৈ নেতাৰ নাম আছে, নিত্যানন্দ ৰায় আৰু সম্ৰাট চৌধুৰী। কাইলৈ পুৱা 11 বজাত ৰাজভৱনত অনুষ্ঠিত হ'ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ। গতিকে লক্ষণীয় হ'ব বিহাৰত কোন মুখ্যমন্ত্ৰী হয় বা মুখ্যমন্ত্ৰীৰ আসনত কোন বহে। বিহাৰত নীতিশ যুগৰ সমাপ্তি এক নতুন অধ্যায়ৰ আৰম্ভণি বুলিও কৈছে বহুতে। বিহাৰৰ আটাইতকৈ দীৰ্ঘম্যাদী মুখ্যমন্ত্ৰী নীতিশ কুমাৰে অৱশেষত সক্ৰিয় ৰাজ্যিক ৰাজনীতিৰ পৰা বিদায় লৈ কেন্দ্ৰীয় ৰাজনীতিৰ দিশে ঢাপলি মেলিলে। তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে আজি পদত্যাগ কৰাটো নিশ্চিত হৈছে। ইয়াৰ লগে লগে বিহাৰত JDU আৰু বিজেপিৰ সমীকৰণত এক আমূল পৰিৱৰ্তন আহিব। নীতিশ কুমাৰৰ অধ্যক্ষতাত তেওঁ কাৰ্যকালৰ শেষৰখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আজি পুৱা 11 বজাত শেষৰখন বৈঠক অনুষ্ঠিত হ'ব। ৰাজভৱনলৈ গৈ ৰাজ্যপালক নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে আৰু বিয়লি 3 বজাত পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশ কুমাৰে। বিজেপিৰ কেন্দ্ৰীয় নিৰীক্ষক তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণাও কৰা হ'ব। বিজেপিৰ একক আধিপত্যৰ পথ প্ৰশস্ত হৈ পৰিছে। বিহাৰত ইমান দিনে নীতিশ কুমাৰৰ নেতৃত্বতহে বিজেপিয়ে জুনিয়ৰ পাৰ্টনাৰ হিচাপে চৰকাৰ চলাই আছিল। কিন্তু নীতিশ কুমাৰৰ প্ৰস্থানৰ পাছত এতিয়া প্ৰথমবাৰৰ বাবে বিজেপিৰ একক নেতৃত্বত NDA চৰকাৰ গঠন হ'বলৈ গৈ আছে। ই বিহাৰৰ ৰাজনীতিত গেৰুৱা দলৰ কাৰণে বা গেৰুৱা দলটোৰ স্থিতি অধিক শক্তিশালী কৰিব। মুখ্যমন্ত্ৰীৰ দৌৰত আগশাৰীৰ কেইবাগৰাকীও নেতাৰ নাম আছে। নতুন চৰকাৰৰ নেতৃত্ব কোনে দিব তাক লৈও চৰ্চা তুংগত হৈছে। সম্ৰাট চৌধুৰীৰ নাম উত্থাপন হৈছে। বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ বলিষ্ঠ নেতা সম্ৰাট চৌধুৰীৰ নাম মুখ্যমন্ত্ৰীৰ দৌৰত আটাইতকৈ আগত আছে। পিছপৰা শ্ৰেণীৰ মাজত তেওঁৰ জনপ্ৰিয়তা দলৰ বাবে প্লাছ পইণ্ট বুলি স্পষ্ট হৈ পৰিছে। আনহাতে নিত্যানন্দ ৰায়ৰ নামো উত্থাপন হৈছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ নামো চৰ্চাৰ শীৰ্ষত আছে। অমিত শ্বাহৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰায় এজন অভিজ্ঞ সংগঠক। গতিকে কোন হয় মুখ্যমন্ত্ৰী সেই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আনহাতে নীতিশ কুমাৰৰ এই পদত্যাগৰ মাজতে আন এক ডাঙৰ খবৰ হ'ল তেওঁৰ পুত্ৰ বা নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে JDU দলটোত যাতে নীতিশ কুমাৰৰ অনুপস্থিতিত থানবান হৈ নাযায়, তাৰ বাবেই পুত্ৰ নিশান্তক দলৰ দায়িত্ব দিবলৈ প্ৰস্তুত চলোৱা হৈছে। ইয়াৰ লগে লগে বিহাৰত আকৌ এবাৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰো চৰ্চা আৰম্ভ হৈছে। নীতিশ কুমাৰৰ এই সিদ্ধান্তই কেৱল বিহাৰতে নহয় সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে। নীতিশ কুমাৰ ইণ্ডিয়া মিত্ৰজোঁটৰ এজন অন্যতম সূত্ৰধাৰ আছিল। পূৰ্বতে তেওঁ ইণ্ডিয়া এলায়েন্সৰ এগৰাকী সূত্ৰধাৰ আছিল আৰু এই বিহাৰৰ বিধানসভা নিৰ্বাচনত NDAৰ সৈতে মিত্ৰতা কৰিছিল আৰু বিহাৰত NDA মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল।
24 পৰা 25 নিৰ্বাচনী বতৰত বিহাৰৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰাজ্যত নিজাকৈ মুখ্যমন্ত্ৰী লাভ কৰাটো বিজেপিৰ বাবে এক বৃহৎ বিজয় হিচাপে গণ্য কৰা হৈছে। গতিকে লক্ষণীয় হ'ব কাইলৈ কোন মুখ্যমন্ত্ৰী হয়। নীতিশ কুমাৰৰ পদত্যাগৰ পিছত বিহাৰত কোনে শাসনভাৰ পায়, বিহাৰত কোনে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে, সেয়া লক্ষণীয় হ'ব। গতিকে কাইলৈ অপেক্ষা কৰিব লাগিব বিহাৰৰ ৰাজনীতিত কি পৰিৱৰ্তন হয়।